উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন মাঝি ডাঙৰীয়াই মোক উৰিষ্যাত এটা উৰিষ্যা চৰকাৰে নিৰ্মাণ কৰি উলিওৱা বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধনৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিলে আৰু তেখেতৰ লগত একেলগে আজি উৰিষ্যাত প্ৰায় ৭৫ কোটি টকা ব্যয় কৰি উলিওৱা খুব সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম এটা উদ্বোধন কৰাৰ সৌভাগ্য হ'ল ভুৱনেশ্বৰত আহিলে জগন্নাথ মন্দিৰলৈ গৈ সেৱা কৰাটো সঁচাকৈ এটা আনন্দৰ বিষয় আৰু ভুৱনেশ্বৰত কোনোবাই মাতিলেই নিমন্ত্ৰণ এই কাৰণে ৰক্ষা কৰোঁ যাতে জগন্নাথপুৰী মন্দিৰলৈ যোৱাৰ এটা সুযোগ পাওঁ আজিও ৰাতিপুৱা জগন্নাথ মহাপ্ৰভুৰ মন্দিৰলৈ গ'লো মহাপ্ৰভুক সেৱা জনাই সকলোৰে মংগল আৰু শান্তি কামনা কৰিলোঁ অহাকালি ৰাতিপুৱা যোৰহাটলৈ যাম আৰু পৰহি দিনাখন গোলাঘাটত থাকিম আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অহা 11টা দিন আমি গোটেই অসমতে বিকাশৰ যাত্ৰা বা বিকাশৰ বাবে 12 দিন বুলি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই সময়ছোৱাৰ ভিতৰতে আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলোঁ ৫০,০০০ টকাৰ পৰ্যন্ত এতিয়া বেংকৰ পৰা পোৱা নো ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম অহা 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় 30 লাখ লোকক বা প্ৰায় 15 লাখ বা 12 লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম আৰু সেইভাবে বিকাশৰ 12টা দিন আৰু এই 12টা দিনত আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকে পাৰো জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম অৱশ্যে 17 তাৰিখে মই ভূটানলৈ যাম ভূটানৰ ৰজাই তেখেতসকলৰ ৰাষ্ট্ৰীয় দিৱসৰ দিনাখন মোক বিশেষভাৱে নিমন্ত্ৰণ কৰিছে অনুষ্ঠানত উপস্থিত থকাৰ বাবে ভূটান আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ যোৱা বছৰ ভূটানৰ ৰজা আমাৰ অসমলৈ আহিছিল আৰু এইবাৰ তেখেতে মোক ভূটান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনাইছে অনাগত দিনত ভূটানৰ সৈতে আমাৰ সুসম্পৰ্কৰ সুযোগ লৈ ভূটানৰ পাদদেশত অৰ্থাৎ ভূটানৰ পাহাৰৰ ঠিক তলতে থকা আমাৰ জিলাসমূহলৈ উন্নত জলসিঞ্চনৰ ব্যৱস্থা ভূটানৰ পানীৰে উন্নত খোৱা পানী যোগান আঁচনি আৰু ভূটানত উৎপন্ন হোৱা জলশক্তি অসমলৈ লৈ আহি অসমৰ বিদ্যুতৰ নাটনি
জোৰা তাপলি মৰাকে ধৰি কেইবাটাও নতুন কামৰ কথা বা নতুন বিষয় মোৰ ভূটান ভ্ৰমণৰ সময়ত সেই ৰাষ্ট্ৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰী তেখেতসকলৰ লগত মই আলোচনা কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।